ৰাকেশ আৰু ৰামে একেটা অফিচতেই কাম কৰিছিল। এদিন ৰাম ঘৰত মন মাৰি বহি আছিল। তেতিয়াই তালৈ ৰাকেশ গ'ল আৰু তাক সুধিলে, কি হ'ল ৰাম, তই এনেকৈ মন মাৰি বহি আছ যে? তোৰ টকা পইচা সকলোবোৰ ডকাইতে লুটি লৈ গ'ল নেকি? নহয় ৰাকেশ, তেনেকুৱা কথা নহয়। আচলতে আজি গাঁৱৰ পৰা ফোন আহিছিল। দেউতাৰ বোলে গাটো বৰ বেয়া, সেইবাবেহে মোৰ মনটো বেয়া লাগি আছে। হয় নেকি? কিন্তু তই এনেকৈ মন মাৰি বহি থাকিলে নহ'ব। ব'ল গাঁৱলৈ ওলা, ময়ো তোৰ লগত যাম। দেউতাৰ খবৰো লোৱা হ'ব, লগতে গাঁওখনো ফুৰা হ'ব। ৰাকেশৰ কথা শুনি ৰামে বৰ ভাল পালে আৰু পিছদিনায়েই দুয়োজনে অফিচৰ পৰা ছুটী লৈ গাঁৱলৈ বুলি ওলালে। সিহঁত গাঁৱলৈ এখন ট্ৰেইনত গৈছিল। ট্ৰেইনখন গৈ এখন গাঁৱতেই ৰ'লগৈ আৰু তেতিয়াই ৰামে ৰাকেশক ক'লে, এই ট্ৰেইনখন ইয়াতেই ৰ'ল, ইফালে 4 ঘণ্টা লেট। ইমান ৰাতি আমি এতিয়া গাঁৱলৈ কেনেকৈ যাম বাৰু? তোৰ যে বৰ সোনকালে খং উঠে দে। এতিয়া আমি আহি পাইছোহিহে। ৰচোন, গাঁৱলৈ যাবলৈ নিশ্চয় কিবা এটা উপায় ওলাব। তাৰ পাছত সিহঁত দুয়োজন ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই আহিলে আৰু দেখিলে তাত অটো-ৰিক্সা একোৱেই নাই। তেতিয়াই হঠাৎ লাইনটো গুচি গ'ল আৰু তেতিয়াই ৰাকেশে ৰামক ক'লে, ৰাম, লাইনটো গুচি গ'ল দেখোন। গাঁৱত লাইনটো অহা যোৱা কৰি থাকে নেকি বাৰু? ৰামে কিবা কোৱাৰ আগতেই সিহঁতৰ ওচৰলৈ এজন বুঢ়া মানুহ আহিল আৰু সেই বুঢ়া মানুহজনে ৰামৰ ফালে চাই ক'লে, তুমি মদনৰ ল'ৰা ন? তোমাৰ নামটো ৰাম নহয় জানো? হয় বৰ্তা, মই মদনৰে ল'ৰা। কিন্তু আপুনি মোৰ নামটো কেনেকৈ জানে আৰু আপুনি কোন হয়নো? বৰ্তা বুলি কৈছা আৰু মোক চিনিও নোপোৱা? মই হৰেণ বৰ্তা। মই তোমাক নিবলৈহে আহিছোঁ। হয় নেকি? আপুনিচোন বহুত বেলেগ হ'ল। আচলতে মই বহুত দিন গাঁৱলৈ অহায়েই নাই যে, সেইবাবে আচলতে মই আপোনাক চিনি পোৱা নাই। হ'ব দিয়া, একো নাই। এতিয়া চিনি পালা নহয়। এতিয়া ইয়াতেই কথা পাতি থাকিবা নে ঘৰলৈও যাবা? ব'লা ঘৰলৈ যাওঁ, দেৰি হৈছে নহয়। তেতিয়াই মানুহজনে এখন টমটম দেখুৱাই দিলে আৰু সেই টমটমখন দেখি ৰাকেশে ক'লে, আৰে বাহ ৰাম, এতিয়া দেখোন গাঁৱতো টমটম চলে। তাৰ পাছত মানুহজনে টমটমখন চলালে। বৰ্তা, আপুনি আমাৰ সন্মুখলৈ ভূতৰ নিচিনাকৈ গৈছিল। আপুনি ভাবিছিল আমি ভয় খাম বুলি, কিন্তু আমি ভূত-প্ৰেতলৈ ভয় নাখাওঁ। সিহঁতে কথা পাতি পাতি গৈ আছিল, কিন্তু মানুহজনে একোৱেই কোৱা নাছিল আৰু তেতিয়াই সিহঁত গৈ গৈ এখন নিজান ঠাই পালেগৈ আৰু তেতিয়াই ৰামে ক'লে, বৰ্তা, আপুনি আমাক কলৈ লৈ গৈ আছে? এইফালেতো আমাৰ গাঁৱলৈ নাযায়। এতিয়া আমি তিনিওজন শ্মশানলৈ গৈ আছো। মানুহজনৰ কথা শুনি সিহঁত দুয়োজনে বহুত ভয় খালে আৰু তেতিয়াই ৰামে ক'লে, বৰ্তা, আমি আপোনাক ধেমালিহে কৰি আছিলো। আপোনাৰ খঙেই উঠিল হ'বলা। বলক আমাক ঘৰত থৈ আহিবগৈ। ৰাম, চুপচাপ বহি থাক। মোৰ কিন্তু ঠিক লগা নাই। চাওঁচোন কি হয়নো। তই ঠিকেই কৈছ ৰাকেশ। কেইমাহমানৰ আগতে দেউতায়ে কৈছিল হৰেণ খুৰাক কোনোবায়ে মাৰি পেলালে বুলি। তাৰমানে এইটো হৰেণ খুৰাৰ ভূত। তই এইবোৰ কি কথা কৈছ? মোৰ কিন্তু বৰ ভয় লাগিছে। তই কথাবোৰ আগতেই মনত পেলাব নোৱাৰিলি? চাচোন চা, মানুহজনৰ ভৰি দুটাও ওলোটা। অলপ আগলৈকেতো তহঁত দুটায়ে সাহস দেখুৱাই আছিলি। এতিয়া তহঁতৰ সাহস কলৈ গ'ল? চাওঁচোন চাওঁ, ময়ো চাওঁ তহঁতৰনো কিমান সাহস আছে। তেতিয়াই টমটমখন গৈ এখন ঠাইত ৰ'লগৈ আৰু তাত চাৰিওফালে অন্ধকাৰ হৈ আছিল আৰু ৰাম আৰু ৰাকেশে গম পাইছিল সেইখন যে এখন শ্মশান হয়। বৰ্তা, আপুনি দেখোন আমাক সঁচাকৈয়ে শ্মশানলৈ লৈ আহিলে। আমি আপোনাক ধেমালিহে কৰি আছিলো। বলক আমাক আপুনি ঘৰত থৈ আহিবগৈ। তহঁত দুটাও যে আৰু ৰচোন উৎপাত নকৰিবি। অলপ সময় ইয়াতে ৰৈ থাক। মই বিড়ি এটা খাই লওঁ। খাবলৈ মন আছে যদি তহঁতেও এটা এটা খাই ল। কথাটো কৈয়েই মানুহজনে বিড়ি খাবলৈ ধৰিলে আৰু তেতিয়াই তেওঁৰ চকুৰ পৰা তেজ ওলাল আৰু সেইবোৰ দেখি ৰামে তেওঁক ক'লে, বৰ্তা, আপোনাৰ চকুৰ পৰা তেজ ওলাইছে। কি হৈছে আপোনাৰ? ঐ ৰাম, তই কি প্ৰশ্নবোৰ সুধি আছ বাৰু? এইটো ভূতৰ যি টি হ'ব পাৰে। আমি ইয়াৰ পৰা সোনকালে পলাওঁ, ব'ল।
তাৰ পাছত দুয়োজন তাৰ পৰা পলাবলৈ ধৰিলে আৰু তেতিয়াই ৰাকেশে ক'লে, মই যে সপোনতো ভবা নাছিলোঁ মই যে ইয়ালৈ আহি ভূতক লগ পামহি। ঐ ইয়াৰ পৰা সোনকালে পলা। দুয়োজন তাৰ পৰা দৌৰি দৌৰি আহি ৰাস্তা উঠিলেহি আৰু তেতিয়াই সিহঁতে এখন বাছ অহা দেখিলে। বাছখন দেখি সিহঁত বৰ সুখী হ'ল আৰু তেতিয়াই ৰামে ক'লে, ঐ ৰাকেশ, আমি ভূতটোৰ পৰা বাচিলোঁ বুজিছ। আমি এতিয়া এই বাছখনত উঠি গাঁও পামগৈ। তাৰ পাছত দুয়োজন গৈ বাছত বহিলেগৈ আৰু তেতিয়াই ৰাকেশে দেখিলে বাছৰ ছিটবোৰত ভূত আৰু চুৰেল বহি আছে। সিহঁতে ৰাকেশ আৰু ৰামলৈকে চাই আছে। তেতিয়াই ৰাকেশে ক'লে, ঐ ৰাম, সিফালে মূৰটো ঘূৰাই চাচোন। তেতিয়াই বাছ চলোৱা মানুহজনে সিহঁতলৈ ঘূৰি চালে। তাক দেখি সিহঁতে বহুত ভয় খালে কাৰণ সেইজন হৰেণ আছিল। ৰাকেশ, আমাৰ আজি কি হ'ব? আমি চাগে আজি মৰিমেই। তই ঠিকেই কৈছ ৰাম, আজি তহঁত মৰিবি আৰু মৰাৰ পাছত তহঁত আমাৰ নিচিনা ভূত হৈ যাবি যেনেকৈ বাকীবোৰ গাঁৱৰ মানুহ হ'ল। ভূতটোৰ কথা শুনি ৰামে ক'লে, আপুনি এইবোৰ কি কৈছে? এই সকলোবোৰ গাঁৱৰ মানুহ, কিন্তু আপুনি এনেকৈ গাঁৱৰ মানুহবোৰক কিয় মাৰি পেলাইছে? সেইদিনা ৰাতি মই ভূত বুলি গাঁৱৰ মানুহবোৰে মোক লাঠিৰে কোবাই কোবাই মাৰি পেলালে। সেইবাবে গাঁৱৰ মানুহবোৰক মই দেখুৱাবলৈ বিচাৰিছোঁ ভূত আচলতে কেনেকুৱা। সেইবাবে মই গোটেই গাঁৱৰ মানুহবোৰকেই ভূত বনাই পেলাম। আপুনি আপোনাৰ ঠাইত ঠিকেই আছে, কিন্তু আমি দুয়োটাতো এই গাঁওখনৰ নহয়, গতিকে আপুনি আমাক ইয়াৰ পৰা যাবলৈ দিয়ক। ৰাকেশ আৰু ৰামে ভূতটোক কথাত ব্যস্ত কৰাই সেই সুযোগতেই সিহঁত বাছখনৰ পৰা নামি আহিলে আৰু নামিয়েই সিহঁত পলাবলৈ ধৰিলে। ইহঁত দুয়োটা আকৌ পলাল। ইহঁতে মোক বাৰে বাৰে মূৰ্খ বনাই আছে। মই এতিয়া ইহঁতক শুদাই নেৰো। তাৰ পাছত ভূত আৰু চুৰেলে ৰাকেশ আৰু ৰামৰ পিছা কৰিবলৈ ধৰিলে আৰু সিহঁত গৈ গৈ এটা মন্দিৰৰ সন্মুখ পালেগৈ আৰু মন্দিৰটো দেখি ৰামে ৰাকেশক ক'লে, ৰাকেশ, আমাক এতিয়া এই মন্দিৰটোৱেই ৰক্ষা কৰিব পাৰিব। তই ঠিকেই কৈছ, ভূত প্ৰেত মন্দিৰৰ ভিতৰলৈ সোমাব নোৱাৰে। কথাখিনি কৈয়েই ৰাম আৰু ৰাকেশ মন্দিৰৰ ভিতৰলৈ সোমাই গ'ল আৰু সিহঁতৰ পিছা কৰি কৰি ভূত আৰু চুৰেলজনী সিহঁতৰ ওচৰ পালেহি আৰু তেতিয়াই সেই ভূতটোৱে ক'লে, কিমান সময়লৈকে পলাবি তহঁত? এতিয়া ইহঁতে তহঁতক তাৰ পৰা টানি উলিয়াই আনিব আৰু তহঁতক মাৰি খাই পেলাব। তেতিয়াই হৰেণ ভূতে বাকীবোৰ ভূতক সিহঁতক মন্দিৰৰ পৰা উলিয়াই আনিবলৈ ক'লে। কিন্তু যেতিয়াই ভূত আৰু চুৰেলজনী মন্দিৰটোৰ ফালে আগবাঢ়ি গ'ল তেতিয়াই সিহঁত জ্বলিবলৈ ধৰিলে। সেইবোৰ দেখি হৰেণ ভূতে বহুত ভয় খালে। আৰে, ইহঁত দেখোন জ্বলি গ'ল। তাৰমানে আমি ভিতৰলৈ যাব নোৱাৰো। ময়ো শেষ হৈ যাওঁ, তাৰ আগতেই মই পলোৱায়েই ভাল। কথাটো কৈ ভূতটো যাবলৈয়ে লৈছিল, কিন্তু তেতিয়াই ৰামে মন্দিৰৰ পৰা এপাত ত্ৰিশূল লৈ পিছফালৰ পৰা গৈ ভূতটোৰ পিঠিত সুমুৱাই দিলে আৰু তেতিয়াই ভূতটো জ্বলিবলৈ ধৰিলে। ভূত, তই আমাক মাৰিবলৈ আহিছিলি নহয়। এতিয়া দেখিলি ভগৱানৰ ত্ৰিশূল পাতে তোক কেনেকৈ শেষ কৰি পেলালে। তাৰ পাছতেই ভূতটো জ্বলি ভস্ম হৈ গ'ল। ভূতটো জ্বলি শেষ হোৱাৰ পাছতেই ৰাম আৰু ৰাকেশ তাৰ পৰা ঘৰলৈ আহিলে আৰু মাক দেউতাকক লগ কৰিলে। তহঁত ইয়ালৈ কিয় আহিলি? তহঁতৰ বিপদ হ'ব পাৰে। হৰেণ ভূতে গোটেই গাঁওখনৰ মানুহবোৰক মাৰি ভূত বনাই আছে। গাঁৱৰ কেইঘৰমান মানুহহে বাকী আছে। আমি ঘৰৰ পৰা ওলাবয়ে নোৱাৰো। ত্ৰান্তিকক কৈ আমি ঘৰটো বন্ধাই থৈছো। সেইবাবেহে চাগে আমি ৰক্ষা পৰি আছো। মা, ইয়াৰ পৰা কোনোবাই মোক ফোন কৰিছিল দেউতাৰ গা বেয়া বুলি, কিন্তু তোমালোকক ভালে থকা দেখি মোৰ বৰ ভাল লাগিছে। কিন্তু তোমালোকে আৰু চিন্তা নকৰিবা, হৰেণ ভূত ইয়াৰ পৰা নাইকিয়া হৈ গ'ল।